So, hello everyone, welcome back to the channel. আৰু আজিৰ ভিডিঅ'ত আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ অল ইন ওৱান ফৰ HSLC 2022 ঠিক আছে। তো অল ইন ওৱান মানে ইয়াতে কি থাকিব, গোটেইকেইটা ডেটাবেশ্যন, গোটেইকেইটা ডাইগ্ৰাম এণ্ড স্পেচিয়েল গিফ্ট ফৰ ইউ অল, য'ত তোমালোকে গোটেইকেইটা থিয়ৰিও পাই যাবা এণ্ড অল উইল বি হ্যান্ড ৰিটেন, ঠিক আছে। এভৰিথিং উইল বি হ্যান্ড ৰিটেন। চ' অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' বস্তুটো কি, তোমালোকে কি কি পাই আছা, ফুল হ্যান্ড ৰিটেন নোটছ, ঠিক আছে। গোটেইকেইটা নোটছ হ্যান্ড ৰিটেন কৰিব আৰু এটা স্পেচিয়েল PDF কণ্টেইনিং অল ডেৰাইভেশ্যনছ এণ্ড ইম্পৰ্টেণ্ট ডাইগ্ৰাম, ঠিক আছে। এণ্ড মষ্ট অফ দ্য দিছ উইল বি PIQs, ঠিক আছে। চ' 2015 পৰা 2025 পেটাৰ্ণ চেঞ্জ হোৱাৰ পাছত যিমানকেইটা লাইক ইম্পৰ্টেণ্ট ডাইগ্ৰাম আছে আৰু ডেৰাইভেশ্যন আছে গোটেইকেইটা তোমালোকে পাই যাবা, ঠিক আছে, ফৰ HS 2026 ফিজিক্স। আৰু এইটো কোৰ্চত আৰু এটা বস্তু তোমালোকে ফ্ৰী ইবুক কণ্টেণ্ট অফ ফিজিক্স পাই যাবা, ঠিক আছে। ইবুক মানে ইয়াতে গোটেই থিয়ৰি থাকিব, ফ্ৰী হেণ্ড ৰিটেন থিয়ৰি নোটছ ফৰ বৰ্ডছ, ঠিক আছে। আমাৰ যে হেণ্ড ৰিটেন নোটছ বুলি কয়, হেণ্ড ৰিটেন নোটছৰ কোৰ্চটো আছে, তাতে আমি গোটেই কিতাপটো হেণ্ড ৰিটেন নোটছ আপলোড কৰিছোঁ, সেইটো তোমালোকে এইটোতে ইনক্লুডেড পাই যাবা, ঠিক আছে। এণ্ড আচ্ছা, আৰু যিহেতু ভাবিছে যে আমিতো আগতে হেণ্ড ৰিটেন কোৰ্চটো লৈ লৈছোঁ আৰু আকৌ এবাৰ পাৰ্চেছ কৰিব লাগিব, চ' অফক'ৰ্চ নালাগে, ঠিক আছে। ফ্ৰী ফৰ দ'জ হু হেভ অলৰেডি পাৰ্চেছ দ্য হেণ্ড ৰিটেন নোটছ কোৰ্চ, ঠিক আছে। যদি তোমালোকে হেণ্ড ৰিটেন নোটছৰ কোৰ্চটো পাৰ্চেছ কৰিছা ক্লাছ 12 ফিজিক্স, দেন তোমালোকে ফ্ৰীত পাই যাবা, ফ্ৰী, তোমালোকৰ কাৰণে একদম ফ্ৰী থাকিব, ঠিক আছে। চ' তোমালোকে এপত গৈ পিনে খালি এক্সেছ কৰিলে। আৰু যদি কাৰোবা চেম্পল লাইক চাব বিচাৰে, বিকজ বহুতৰ হেণ্ডৰাইটিং বুজি নাপায়, চ' দিছ ইজ দ্য চেম্পল। মই এটা বহুত কমন কুৱেশ্যনৰ চেম্পল লৈছোঁ উইষ্টন ডিউজৰ, আৰু তোমালোকে চাব পাৰা যে বুজি পাইছে তেনেকৈ। আৰু এইটো একদম এনেকুৱা লিখিব, ঠিক আছে, ৰাইট এজ ইট ইজ ইন বৰ্ডছ। বৰ্ডছত একদম এনেকৈ লিখিবা, তোমালোকৰ একো অসুবিধা নহ'ব, ঠিক আছে। একদম এজ ইট ইজ লিখিবা। আৰু এইটো মানে ডেৰিভেশ্যনটো বনোৱা হ'ল কাৰণ ওৱান ষ্টুডেণ্ট, চ' বহুতে ভাবে যে আমি কোৰ্চ বনাই ল'লোঁ, তাৰপিছত আৰু আমি নাচাওঁ, আমি ফিডবেক চাওঁ। ত' এটা ষ্টুডেণ্টে মানে কি কৈছে, তাই লাইক ষ্টুডেণ্টজনে কৈছে যে ছাৰ আপোনালোকৰ ডেৰিভেশ্যনকেইটাতো আছে, বাট ইহঁতে মানে থিয়ৰিৰ লগত মিলাই আছে, চ' বৰ্ডছত মানে স্পেচিয়েলি মানে এনচাৰটো কেনেকুৱা লিখিব লাগে সেইটো যদি বুজিব খোজা, চ' এনেকৈ উইষ্টন ডিউজৰ ডেফিনেশ্যন দিলা। মই এটা এক্সাম্পল দিব দিছোঁ উইষ্টন ডিউজ, ঠিক আছে। ডায়েগ্ৰাম ইজ মাষ্ট বৰ্ডছত, যদি ফুল মাৰ্কছ পাব বিচাৰে, চ' you need to write make the diagram. So Wheatstone bridge is an arrangement of 4 resistors used to determine the resistance of one resistor in terms of other 3 resistors. So কি হ'ব, আমাৰ লগত আমাক 3টা ৰেজিষ্টাৰৰ ৰেজিষ্টেঞ্চ আমি গম পাম আৰু এটা ৰেজিষ্টাৰৰ ৰেজিষ্টেঞ্চ ওলাব লাগিব। এইটোৱে Wheatstone bridgeৰ কাম, ঠিক আছে। বৰ্ডছত তুমি এইটো লিখিলা, এইটো 0.5 মাৰ্কছ বুলি, টোটেল ডেৰিভেশ্যনটো 2 মাৰ্কছৰ কাৰণে, ঠিক আছে। নাও ফৰ বেলেঞ্চ Wheatstone bridge, চ' এইটো পটেঞ্চিয়েল আৰু এইটো পটেঞ্চিয়েল চেম হ'ব লাগিব, ঠিক আছে। নাও এপ্লাইং কিৰ্চফছ ল ইন লুপ, এই চ' কি কৰিব লাগে ন, এইটো লুপত এটা কিৰ্চফছ ল লগাব লাগে আৰু এইটো লুপত এটা কিৰ্চফছ ল লগাব লাগে। এইটো লগালোঁ, তাৰপিছত 1 আৰু 2 ডিভাইড কৰি কিৰ্চফছ ল লগাই এটা ইকুৱেশ্যন পালোঁ, আৰু 1 আৰু 2 ডিভাইড কৰি আমি আমাৰ হেৰি পৰা লাইক Wheatstone bridgeৰ ডেৰিভেশ্যনটো পাই গ'লোঁ, ঠিক আছে। চ' বৰ্ডছত এনেকৈ লিখিলেহে তুমি 2/2 পাবা, ঠিক আছে। চ' এনেকুৱা গোটেইকেইটা ডেৰিভেশ্যন এনেকুৱা কৰা আছে যে তোমালোকে বৰ্ডছত একদম ফুল মাৰ্কছ পাবা, কিয় সেইটো এটা এনে চেম্পল আছে। আৰু বাকী লাইক আই গেছ 100 পেজেছৰ PDF আছে, আৰু তাত গোটেইকেইটা ডেৰিভেশ্যন, ঠিক আছে, অল ডেৰিভেশ্যন ৰিডিউচ কোৰ্চত যিমান ডেৰিভেশ্যনছ লাগে, ঠিক আছে। এতিয়া তোমালোকে ডাইৰেক্ট এপত গৈ কিনে এক্সেছ কৰি ল'বা, এতিয়া ইমান টাইম নেবে তোমালোকে গোটেইকেইটা ডেৰিভেশ্যন আৰু ওলাই কৰি থাকিব, ঠিক আছে। কাৰণ চ' হেণ্ড ৰিটেন নোটছ তেওঁৰ মেইন লাইক কি বুলি কয়, এইমটো হ'ল যে তোমালোকে শ্বৰ্টত পাই যোৱা। চ' বুকত এইটো ডেৰিভেশ্যন বহুত ডাঙৰকৈ দিয়া থাকিব, নহ'লে NCERTত বহুত সৰুকৈ দিয়া থাকিব, আৰু গাইড বুককেইটাত বহুত ডাঙৰকৈ দিয়া থাকিব। এইটো যিহেতু মোৰ নিজৰ নোটছ হয়, চ' তোমালোকে চোৱা একদম যিমান লাগে সিমানখিনিয়ে আছে ডেৰিভেশ্যন, ঠিক আছে। আৰু বুকত এইটো বেলেগকৈ দিয়ে, তোমালোকে ইজিকৈ কৰি দিছোঁ, ঠিক আছে। বুকত R1 R2 R3 R4 দি কৰিছোঁ, আমি PQRS দি কৰিছোঁ, এণ্ড ইউ উইল গেট ফুল মাৰ্কছ, চ' চিন্তা কৰিব নালাগে। এইটো চেম্পলটো হৈ গ'ল।
আৰু এইটো গোটেইকেইটা বস্তু তোমালোকে কিমান পাবা জাষ্ট 249 ৰুপিজ ঠিক আছে 249 ৰুপিজত তোমালোকে গোটেইকেইটা ডেৰিভেশ্যনৰ ডায়েগ্ৰামতে পাবা লগতে তোমালোকে পাবা ই বুক ফ্ৰী ই বুক পাবা আৰু ফ্ৰী হেণ্ডৰিটেন নোটছ থিয়ৰী যিটো আমি আগত ক্লাছ কৰিছিলোঁ সেইটো ফ্ৰী পাই যাবা গোটেইকেইটা 249 আৰু যিহেতু আগৰ পৰা কোৰ্চটো লোৱা আছে ইহঁতে একো পাৰ্চেছ কৰিব নালাগে তোমালোকে এপত গৈ কিনে নিজৰ কোৰ্চতে পাই যাবা এই গোটেইকেইটা বস্তু ঠিক আছে আৰু ক'ত পাবা অনলি অন মেথছ এণ্ড ফিজিক্স চাব প্লিজ চ' আমাৰ এপতে পাবা আৰু ক'ৰবাত নাপায় ত' মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰি ল'বা আৰু ক্লাছ 12 ফিজিক্স হেণ্ডৰিটেন নোটছত গৈ কিনে তোমালোকে পাই যাব বস্তুটো ঠিক আছে চ' দেট ৱাজ অল ফ্ৰম মাই চাইড গাইজ থেংক ইউ ফৰ ৱাচিং এণ্ড বাই